পুৱা ৰাতি 4:30টা বজাত মই সাৰ পালোঁ। সাৰ পাওঁতে যেতিয়া গডৰেজটো খোলা দেখা পালোঁ, তেতিয়া উঠি যেতিয়া দেখা পালোঁ যে আমাৰ গডৰেজ খোলা আছে, তেতিয়া এটা বিকট চিঞৰ মাৰি দিলোঁ যে ভয় খাই গ'লোঁ। মানে এনেকুৱা জীৱনত হোৱা নাই কাৰণে তো দেখা পালোঁ যে একো বস্তু নাই। লগালগ মা মানে কি হ'ল ক'লে। তাৰপিছত মই উঠি মাও উঠি আহিলে, কি হ'ল? মই ক'লোঁ মা একো নাই। মই কি একো নাই? তাৰপিছত আৰু চালোঁ যে গডৰেজত চব একো নাই, সোণ গহনা গোটেইখিনি গ'ল, বা মোৰ যিখিনি আছিলে আৰু লেপটপটো নিছিলে, লেপটপটো বাৰু পেলাই থৈ গুচি গ'ল। আৰু বাকী যি টকা পইচা আছিল ৰেগুলাৰ আছিল আৰু এনে 10-12 হাজাৰ টকামান আছিল, সেইখিনি গুচি গ'ল। দৰ্জা লকে আছিলে। দৰ্জাখন দাদা মানে ৰাতি আহিছিলে, আহোঁতে যেতিয়া আহিলে তেতিয়া মানে দৰ্জা লকে কৰিছে। মায়ে খুলিতে চাই আকৌ সি লক কৰিছে। লক কৰাৰ পিছত দেখোন আকৌ তেতিয়াতো আৰু গম নাপাওঁ, চাগে আমাক স্প্ৰেতে মাৰি দিলে, কাৰণ গমেই নাপালোঁ আমি। এতিয়া মানে গম পালোঁ মানে সৰুটো ছোৱালী চিঞৰি আহাতেই গম পালোঁ। ময়ো অকস্মাত 3:30 হোৱাৰ পিছত টোপনি গম পোৱা নাই। তাই চিঞৰিছে, ঐ এটা হৈছে, কি হ'ল? মই বোলে কিবা হ'ল নেকি? তাৰপিছত নহয় চোৰ আমি সন্ধান ভাবেই নে কি চোৰ। তাৰপিছত চব দৰ্জা খোলা। দৰ্জাখন চাওঁ যে গডৰেজটো খোলা, সেইটো গডৰেজ খোলা, সেইটো ৰুম এইটো গডৰেজ খোলা। দয়াৰ কেইটা চালোঁ, চাবি ক'ত পালা? দয়াৰো খুলি থৈছি, সৰু হেৰিকেইটা দয়া খুলি, তাৰপিছত চাবি আনি তালা বস্তু চাব যেতিয়া চব বস্তু চিটুৱেট হৈ আছে। আৰু এতিয়া মানে সোণা আছিল, সোণাৰ চেইন আছিল আৰু আংঠি আছিল, 6-7টামান আছিল। টকা 10-12 হাজাৰ মান আছিল কিজানি। আৰু কমো নদী এখন হাত খৰচ ৰাখি আছে। মোৰ ভাড়া চাড়া অলপ পইচা আছিল। বেয়াত হেৰিত সৰু বেগত ভৰাইছিলোঁ। সেইবোৰ থোৱা মাখা বটল হেৰি বেগ মাখা গোটাই নি বাহিৰত চকী উলিয়াইছি। লেপটপটো নিছি, কিন্তু লেপটপটো নিয়া নাই, বাহিৰত ফেল হৈ গৈছে। মই শুই আছোঁ, মইতো একদম মানে এনেতো মই উঠি থাকোঁ, কিন্তু কালি মই 3:30 উঠাৰ পিছত মই গম পোৱা নাই। আৰু আমি দুটা হাতে শুইছিলোঁ, এটা হাতে এই সৰুটো ছোৱালীয়ে গম পাইছে যি চুৰ সোমাইছে, তাইক লক্ষ্য কৰিছে, তচমাতে গম পাইছে। আৰু স্প্ৰে মাৰিব লাগিব, নহ'লে কেনেকৈ গম পাম আমি? গমেই পালোঁ, মইতো উঠিয়ে থাকোঁ।